সুপ্ৰতিষ্ঠিত বিশিষ্ট ব্যক্তিসকল, প্ৰেক্ষাগৃহত উপস্থিত শ্ৰদ্ধাৰ সাহিত্যপ্ৰেমীসকল, আজি এটি অতি পবিত্ৰ দিন। আজি সোণাপুৰ সাহিত্য সভাৰ প্ৰতিষ্ঠা হোৱাৰ দিনটো, আৰু এই দিনটোৱে বহু কথা বিভিন্নজনক সোঁৱৰাই দি থৈ যায়। মোৰ সৌভাগ্য আছিলে যে মোৰ পিতৃ প্ৰয়াত কামিল কুমাৰ শৰ্মা এই অনুষ্ঠানটোৰ প্ৰতিষ্ঠাপক কাণ্ডাৰী, আৰু সেই সূত্ৰে মই জন্মৰে পৰাই আচলতে সেই মহিৰূপখিনিক লগ পাইছিলোঁ আমাৰ ঘৰত, আমাৰ বাসভৱনত। বিশেষকৈ পদ্মৰাম দাস বৰদেউতা, প্ৰতাপ চৌধুৰী বৰদেউতা, ভৱেন্দ্ৰনাথ দত্ত ছাৰ, এই আটাইখিনি, আৰু লগত পিছৰ ফালে বসন্ত কলিতা ছাৰ, এই আটাইখিনিকে মই মোৰ জন্মৰ পৰাই মই লগ পাইছোঁ। আৰু তেখেতসকলে আমাৰ ঘৰত বহি কেৱল মাত্ৰ সাহিত্যৰ আলোচনা কৰিছিল, যাৰ প্ৰতিফলন মোৰ শিৰাই শিৰাই এতিয়াও বৈ আছে। আৰু সেই মহিৰূপখিনিক লগত আমাৰ সেই সময়ৰ সোণাপুৰ হাইস্কুলৰ হেড ছাৰ, আমি হেড ছাৰ বুলি কৈছিলোঁ, ৰবীন চৌধুৰী ছাৰ। ৰবীন চৌধুৰী ছাৰক আমাৰ ঘৰত বৰ বেছিকৈ মই পোৱা নাছিলোঁ, কিন্তু ছাৰক সকলো সময়তে যিকোনো সভাত লগ পাইছিলোঁ, অতি মৰম কৰিছিলে, আৰু যাৰ বাবে কবিতা লিখাৰ প্ৰেৰণা পাইছিলোঁ। এই মহিৰূপসকলৰ অনুপ্ৰেৰণাত কবিতা লিখিছোঁ। কেৱল লিখিছোঁ নহয়, কবিতাক পাগলৰ নিচিনা ভাল পাবলৈ শিকিছোঁ। য'তেই কবিতা থাকে তালৈকে দৌৰি গৈছোঁ, আৰু কেতিয়াও পাহৰিব নোৱাৰোঁ এই সাহিত্য সভাৰ এই ভূমিখিনিক, যি মোৰ দেউতাৰ নামত লিজত এতিয়ালৈকে আছে। সেয়েহে যিয়ে যি নাভাবক, সাহিত্যক কেতিয়াও এৰিব নোৱাৰোঁ, কবিতাক কেতিয়াও এৰিব নোৱাৰোঁ, আৰু মোৰ প্ৰাণত সদায় কঢ়িয়াই লৈ ফুৰিম মই য'তেই নাথাকোঁ এই সাহিত্য সভাৰ পৰা কোনেও মোক আঁতৰাব নোৱাৰে। আবেগত কৈছোঁ কথাখিনি। সাহিত্য সভা সদায় ভাল পাই থাকিম, কাৰণ দেউতাৰ হাতত ধৰি প্ৰথম সাহিত্য সভাৰ ভৱনলৈ আহিছিলোঁ, সাহিত্য সভাৰ চৌহদত প্ৰৱেশ কৰিছিলোঁ, অকণি অকণি ভৰিকেইটাৰে খোজকাঢ়ি কাঢ়ি আহিছিলোঁ। আৰু সেই সাহিত্য সভাৰ সিটো ফালে থকা এটা সৰু ঘৰত তেতিয়া মাটিত কিবা এখন পাৰি দিছিলে, মোৰ ভালকৈ মনত নাই, তাত বহি মই শিৱস্তোত্ৰ প্ৰভুমি সমানি সমাসে সগনাং মই পাঠ কৰিছিলোঁ, দেউতাই শিকাই দিছিল। আৰু মনত আছে যে এই অঞ্চলৰ বিভিন্নজন ব্যক্তিক দেউতাই এক প্ৰকাৰ দাবীৰ সুৰত কবিতা লিখাইছিল। কবিতা লিখিবই লাগিব, বিশেষকৈ ছাত্ৰসকলকতো কথাই নাই। মোৰ মনত আছে তালুকদাৰ ছাৰ, সূৰ্য কুমাৰ তালুকদাৰ ছাৰৰ এটা দেউতাই কবিতা লিখিছিল। তালুকদাৰ ছাৰে নিজে কৈ গৈছে যে মোৰ নিচিনা মানুহজনৰ দ্বাৰা ককাইদেৱে কবিতা লিখাইছিল। সেই পৰিৱেশ মই ঘূৰাই বিচাৰোঁ। আমি প্ৰত্যেকক লিখাৰ বাবে উৎসাহ দিওঁ আহক। আমি প্ৰত্যেকেই এই সুন্দৰ ভৱনটো, এই পবিত্ৰ ভৱনটো, য'ত সেই পুৰঠা ব্যক্তিসকলৰ পদচিহ্ন এতিয়াও কৰি আছে, তাক আমি পবিত্ৰ সাহিত্যৰ মন্দিৰ হিচাপে গ্ৰহণ কৰোঁ আহক। আৰু আমি ভাষা আৰু সংস্কৃতিক আগুৱাই নিবলৈ আমাৰ নিচিনা সৰু সৰু মানুহবিলাকে যদি যত্ন নকৰোঁ, তেনেহ'লে কোনে কৰিব কওকচোন। আৰু মোৰ হাতত আজি এটা কিতাপৰ টোপোলা আছে। সাহিত্য সভাত মই কি দিছোঁ মই নাজানো, কিন্তু এই সাহিত্য সভাখনে মোক যথেষ্ট দিছে।
আৰু যাৰ বাবে মই লিখিবলৈ আগবাঢ়িব পাৰিছোঁ বা দেউতাক মই ওচৰৰ পৰা পাইছোঁ আৰু দেউতা সদৃশ ব্যক্তিসকলক মই একেবাৰে বুকুৰ আপোন কৰি ল'ব পাৰিছোঁ আৰু মই মৰমত ডাঙৰ হৈছোঁ সোণাপুৰবাসীৰ ডিমৰীয়াবাসীৰ। গতিকে আজি মোৰ হাতত এটা কিতাপৰ টোপোলা আছে। ইয়াত মই লিখা 2খন কবিতা কিতাপ আছে আৰু এখন শিশু উপন্যাস আছে। অৱশ্যে এই কিতাপখিনি মই ইয়াত উন্মোচন কৰা নাছিলোঁ, গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচিত হৈছিলে। গতিকে মই এই কিতাপৰ টোপোলাটো শ্ৰদ্ধাৰ সভাপতি মহোদয়ৰ হাতত অৰ্পণ কৰিব বিচাৰিছোঁ আমাৰ পুথিভঁৰালটোৰ বাবে। সকলো কুশলে থাকক, ভালে থাকক। আমাৰ ভাষাক আমি ৰক্ষা কৰিব লাগিব, ভাষা জননীক ৰক্ষা কৰিব লাগিব। জাতীয়তাবাদক আমি বুকুত কঢ়িয়াই লৈ ফুৰিবই লাগিব, নহ'লে কিন্তু বহুতো অশনি সংকেত আমি দেখিবলৈ পাইছোঁ। সৰু সৰু মান অভিমান এৰি আমি সকলোৱে আহক একত্ৰিত হওঁ এই সাহিত্য সভাত। ধন্যবাদ।